ধন্যবাদ। আজি আমাৰ শদিয়াৰ অম্বিকাপুৰত ৬ষ্ঠ আছাম কামাণ্ডো বেটেলিয়নৰ হেডকোৱাৰ্টাৰৰ আমি শুভ উদ্বোধন কৰিলোঁ। প্ৰায় ১৫০ কোটি টকা ব্যয়েৰে ৩০০ বিঘাতকৈ অধিক ভূমিত এই কামাণ্ডো বেটেলিয়ন নিৰ্মাণ কৰা হৈছে আৰু অসম আৰক্ষীৰ এক বহুদিনীয়া প্ৰয়োজনীয়তা পূৰণ হৈছে। এই অনুষ্ঠানৰ পৰাই শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আমি ১০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ভৱনৰো শুভ উদ্বোধন কৰিছোঁ আৰু টুপচিঙাত নতুনকৈ নিৰ্মাণ কৰা ৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা দলংখনৰো শুভ উদ্বোধন কৰিছোঁ। আজি আমি চাপাখোৱাৰ ষ্টেডিয়াম, আমাৰ কাকপথাৰৰ ইনডোৰ ষ্টেডিয়াম, ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি আৰু উদ্যান আৰু কেইবাটাও গুৰুত্বপূৰ্ণ ৰাস্তাৰ আজি আমি শুভ উদ্বোধন আধাৰশিলা স্থাপন কৰিছোঁ। সমান্তৰালভাৱে ৰাতিপুৱা আমি অমৰপুৰত আছিলোঁ। প্ৰথমবাৰৰ বাবে অমৰপুৰৰ জনগণক ভূমিৰ পট্টা প্ৰদান কৰা হৈছে আৰু অমৰপুৰত 11 kV ইলেক্ট্ৰিচিটি লাইন লৈ যোৱাৰো ব্যৱস্থা কৰা হৈছে আৰু ৰাইজক বিদ্যুৎ সংযোগৰো ব্যৱস্থা কৰা হৈছে। দিবাং নদীৰ ওপৰত দলং এখন নিৰ্মাণৰ বাবেও চৰকাৰে পৰিকল্পনা হাতত লৈছে। চাৰিওফালৰ পৰা আমি এটা কথাই ক'ব পাৰোঁ যে আজি শদিয়াৰ বাবে এটা অত্যন্ত আনন্দৰ দিন, এটা স্মৰণীয় দিন। মই শদিয়াবাসী ৰাইজ আৰু শদিয়াৰ বিধায়ক বলিন চেতিয়া ডাঙৰীয়াক অভিনন্দন জনাওঁ। নামাকৰণ আপোনালোকে প্ৰস্তাৱ দিব, আমিতো ইউজুৱেলি আৰু দলঙৰ নামাকৰণ কেতিয়াবা ৰাইজে প্ৰস্তাৱ পঠিয়ালে আমি কৰি দিওঁ। হ'ব পাৰে, কোনোতো আপত্তি নাই, কিন্তু দলঙৰ ইউজুৱেলি আমি ইয়াত আমাৰ ফালৰ পৰা নাম আমি খুব কম দিওঁ, ডাঙৰ সেতু নহ'লে। প্ৰস্তাৱ দিব পাৰে, আমি বিবেচনা কৰি ল'ম। চাওক, 108ত নতুন টেণ্ডাৰ হ'ব, নতুন কোম্পানী আহিব, এপ্ৰিল মাহত নতুন টেণ্ডাৰ হ'ব। ইলেকশ্যনৰ দিনেই ঘোষণা হোৱা নাই, এতিয়া প্ৰাৰ্থী ঘোষণা কৰি কি কৰিব।